স্বনামধন্য ৰাজনীতিক মঙলদৈ সমষ্টিৰ প্ৰাক্তন সাংসদ আৰু ভাৰতবৰ্ষৰ সমৃদ্ধিশালী ৰাজ্য ছত্তীশগড়ৰ মহামহিম ৰাজ্যপাল শ্ৰীযুত ৰমেন ডেকা ডাঙৰীয়া ইয়া বন্তি প্ৰজ্বলন আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এতিয়া বৰ্ণালী ডেকা বাইদেউ অতিথি বৰ্ণালী ডেকা বাইদেউ তাৰপিছত এখন চেৰেং চাদৰেৰে সন্মান জনাইছে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বাবে চন্দনা বৰ্মন। আমি সকলোৰে নাম হয়তো ক'ব নোৱাৰিম, তথাপি ইয়াত আছে ফুলৰ থোপা গুৰুচৰণ ডেকা, শৰাই আগবঢ়াব কেশৱ ডেকা, জাপি আগবঢ়াব প্ৰভাত ডেকা, এটা প্ৰতীক চিহ্ন আৰু মানপত্ৰৰে প্ৰিয়নাথ বৰ্মন। যিসকলে এই আগবঢ়াইছে কাষত থিয় দিব, আপোনালোকৰ এটা ফটো হৈ যাব, দূৰলৈ গুচি নাযাব। প্ৰিয়নাথ বৰ্মন ডাঙৰীয়া এটা প্ৰতীক চিহ্ন দিব আৰু মানপত্ৰখন, প্ৰতীক চিহ্নটো দি তেখেতে মানপত্ৰখন পাঠ কৰিব। এইটো আচলতে বেজ। যুৱ মৰ্চা নলবাৰী জিলা। মোৰ কাষৰ পৰা যদি কোনোবাই অলপ আঁতৰি দিব আপোনালোকে। পৌৰসভা, তাৰপিছত সাজু হৈ থাকিব SC ডেভেলপমেণ্ট নলবাৰী। হ'ব চৰিতা পৰাগ, আপোনালোকে আগেৰে নামি যাব। এইফালেৰে SC ডেভেলপমেণ্ট বোৰ্ড নলবাৰী অধ্যক্ষ বানেশ্বৰ দাস ডাঙৰীয়া আৰু তেখেতসকলৰ কাৰ্যকৰ্তাসকল মোক সম্বৰ্ধনা জনালে। মই তেওঁলোকৰ যি সম্বৰ্ধনা জনালে সেই সম্বৰ্ধনাত আপ্লুত হৈছোঁ। আৰু বিশেষকৈ জ্যেষ্ঠ নাগৰিকসকলে এই যে আমাৰ যিখিনি বাকী সময় আছে, ময়ো জ্যেষ্ঠ নাগৰিক, আমি কিদৰে জীয়াই থাকিব পাৰোঁ, কিদৰে আনন্দৰে জীয়াই থাকিব পাৰোঁ, কিদৰে সমাজৰ এছেট হ'ব পাৰোঁ, তাৰ চিন্তা চৰ্চা কৰিবলৈ সকলোকে অনুৰোধ কৰিছোঁ। আৰু ৰিটায়াৰমেণ্ট হ'লেই যে জীৱনটো শেষ হৈ নাযায়, সেই কথাটো মই তেওঁলোকক কৈছোঁ। আমি সকলোৱে মিলি এখন সুন্দৰ সমাজ গঠন কৰিব লাগিব আৰু জ্যেষ্ঠ নাগৰিকসকলৰ তাত এটা ইম্পৰ্টেণ্ট ৰোল আছে। ৰঘুনাথ চৌধুৰীদেৱৰ এটা মূৰ্তি মই প্ৰতিষ্ঠা কৰাৰ কাৰণে ইয়াত চেষ্টা কৰিছিলোঁ, কিন্তু সেই সময়ত MP LAD কৰিব পৰা নাছিলে। মই এতিয়া ছত্তীশগড় ৰাজভৱনৰ পৰা এইটো কৰিব দিছোঁ। এইটো বীৰকুছিত প্ৰতিষ্ঠা হ'ব। ছত্তীশগড় গভৰ্ণৰৰ ৰোলটো কম থাকে। ছত্তীশগড়ত মই শংকৰদেৱৰ আসন কৰাৰ কথা কৈছিলোঁ। মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়াই এইটো পাঞ্জাৱ বিশ্ববিদ্যালয় 1974 চনত কৰিছিলে। এতিয়া আমাৰ আগষ্টত এইটো মুকলি হৈ যাব। তাৰ কাৰণে বাজেট অলৰেডি ঠিক কৰা হৈছে। এইটো আগষ্টত ছেশ্যন যেতিয়া হ'ব এইটো মুকলি কৰা হ'ব। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজিৰ এই অনুষ্ঠানটোলৈ আপোনালোকে আহি আমাক যিধৰণে সহায় কৰিলে তাৰ কাৰণে আমি সঁচাকৈ আনন্দিত হৈছোঁ। আচলতে এই অনুষ্ঠানটো কৰাৰ কাৰণে আমি আজি কিছুদিনৰ পৰা এটা মনস্থ কৰি আছিলোঁ আৰু তেখেতৰ আমাৰ ৰাজ্যপালৰ আমি হেৰিটো পোৱাৰ লগে লগে আমি আজিৰ এই দিনটো আমি নিৰ্ধাৰণ কৰি আমি কৰিলোঁ। আচলতে কথাটো হ'ল কি যে আমাৰ জ্যেষ্ঠসকলৰ যিখিনি কৰণীয়, আমি বহুতখিনি কৰণীয় আছে, আমি কৰি আছোঁ। আমাৰ 10 চনৰ পৰা ইতিমধ্যে আমাৰ বিভিন্ন জ্যেষ্ঠ নাগৰিকৰ তৰফৰ পৰা অনুষ্ঠান চলি আছে। বিশেষকৈ আমাৰ স্বাস্থ্য সংক্ৰান্তত আমি সজাগতা সভা আমি কৰিছোঁ আৰু আমাৰ প্ৰত্যেক মাহতে একোটা স্বাস্থ্য শিবিৰ, বিনামূলীয়া স্বাস্থ্য শিবিৰ আমি কৰি আছোঁ। ইয়াত বাহিৰেও অন্য ধৰণৰো আমি বিশেষ ধৰণে সজাগতা সভা কৰি বৰ্তমান আমাৰ সমাজত যিবিলাক অসামাজিক কাম চলি আছে,
এইবিলাকৰ পৰা যাতে আমি পৰিত্ৰাণ পাব পাৰোঁ তাৰ কাৰণে আমি ৰাইজৰ মাজত গৈ আমি আলোচনাবিলাক কৰি আছোঁ আৰু আমাৰ বিভিন্ন আলোচনা আছে আমাৰ বিভিন্ন আমি বিষয় আমি লৈছোঁ যে ভৱিষ্যতৰ কাৰণে আমি আকৌ এই কামত আমি অগ্ৰসৰ হ'ম বুলি আমি ভাবিছোঁ চাওঁ ভগৱানে আমাক কিমানখিনি কৰে আৰু ইয়াৰ কাৰণে আপোনালোকৰো আমাৰ সহায় লাগিব আৰু দ্বিতীয়ত আমি চৰকাৰকো আমি নিবেদন কৰিছোঁ বিশেষকৈ এটা কথাই মই বাৰে বাৰে প্ৰত্যেক সভাতে আমি এটা কথা কৈছোঁ আমাক এটা বস্তুৱে আমাক ধ্বংসৰ পথলৈ লৈ গৈছে তিলকৈ আমাক হত্যা কৰিছে নতুন প্ৰজন্মক সেইটো হ'ল কি মাদক দ্ৰব্য এই মাদক দ্ৰব্যটো যদি আমাৰ অসমৰ পৰা আইন প্ৰণয়ন কৰি হ'লেও যদি আমি ইয়াৰ পৰা যদি নোহোৱা কৰিব নোৱাৰোঁ তেনেহ'লে ভৱিষ্যত আমি অসমখনক আমি সুন্দৰ অসম গঢ়াৰ কাৰণে আমি যিমানেই নকওঁ কিয় আমি তাত কিন্তু ফলৱৎ হ'ব নোৱাৰিম আমি আচৰিত পাইছোঁ যে আমি ইতিমধ্যে কোটি টকাৰ ড্ৰাগছ আমি ধৰি পেলাই আমি জ্বলাই দিছোঁ পুৰি দিছোঁ ধ্বংস কৰিছোঁ কিন্তু আমি কি কৰিছোঁ আমি এতিয়া নতুনকৈ আগে টাউন চহৰত আছিলে এতিয়া গাঁৱে চুকে মদৰ লাইচেঞ্চ দি মদৰ দোকান বহি আমাৰ গোটেই নতুন প্ৰজন্মক আমি ধ্বংস কৰি পেলালে গতিকে আমি চৰকাৰলৈ সানুনে অনুৰোধ জনাওঁ আজিৰ আপোনালোকৰ মিডিয়াৰ জৰিয়তে যে অন্ততঃ যদি অসমখন যদি সংৰক্ষণ কৰিব বিচাৰিছে অসমখন যদি ভালদৰে যদি আমাৰ পৰিচালনা কৰিব বিচাৰিছে চৰকাৰে আমাৰ এইটো নিবেদন অতি সোনকালে আমাৰ অসমৰ পৰা যাতে এই মদ যাতে এইটো নিষিদ্ধ হৈ যায় তাৰ কাৰণে চৰকাৰক অনুৰোধ জনাই মই আপোনালোকক ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত